পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি ভোটদান প্ৰক্ৰিয়া আছে সেয়া সমাপ্ত হৈ গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ প্ৰক্ৰিয়া 7 তাৰিখে অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। বঙাইগাঁও পঞ্চায়তৰ নিৰ্বাচনৰ কি ধৰণৰ ঢাক ঢোল বাজিছে সেয়া দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। গছৰ তলত বৰ্তমান পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতি ঘৰ লোকৰ এয়া যেহেতু ভোটদান হ'ব 7 তাৰিখে 7 মে'ত ভোটদান আছে দ্বিতীয় পৰ্যায়ৰ তাৰ পূৰ্বে প্ৰাক্ষণত এয়া দেখিবলৈ পাইছে গছৰ তলত ইতিমধ্যে ভোটাৰ লিষ্ট লৈ পেলাই তালিকা লৈ পেলাই সাজু হৈছে আৰু মূল কথাটো হৈছে যে ভোট দিব লাগে আৰু আমিও এটা আহ্বান জনাইছোঁ যে প্ৰতিগৰাকী লোক ওলাই আহিব লাগে আৰু ভোটদান প্ৰক্ৰিয়া যি আছে সেই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব লাগে। এয়া দেখিবলৈ পাইছে মহিলাসকল তেখেতসকল উঠি আহিছে তাৰ সমান্তৰালকৈ পুৰুষসকলেও এই ধৰণে তেখেতসকলে কষ্ট কৰি আছে। তেখেতসকলে নিজৰ নিজৰ ভোটৰ তালিকাৰ নামসমূহ তেখেতসকলে চাই আছে। মূল কথাটো হৈছে যে পঞ্চায়ত নিৰ্বাচনত ভোট দিব লাগে। মই অগপৰ বঙাইগাঁও পঞ্চায়তৰ অগপ প্ৰাৰ্থীগৰাকীক ইয়াত লগ পাইছোঁ। তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। আপুনি প্ৰাৰ্থী আছে, এতিয়া আমি দেখিছোঁ গছৰ তলত ৰাইজ ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচন 7 তাৰিখে আছে, কেনেকুৱা আশা দেখিছে বঙাইগাঁৱত? নমস্কাৰ। বঙাইগাঁৱত আশা আমাৰ যি গতিকে ফণীভূষণ চৌধুৰীৰ নেতৃত্বত ইমান দিনে দুৰ্গ হিচাপে পৰিণত হৈ আছে বঙাইগাঁওখন, আৰু বঙাইগাঁৱত আশাৰ যিটো কথা কৈছে আশাৰ ৰেঙনি খুবেই ভাল আৰু আমি 100% জিতাটো খাটাম। ইয়াতে কি প্ৰতিশ্ৰুতি লৈ পেলাই আপোনালোকে আগবাঢ়িছে বঙাইগাঁৱত? যিহেতু আপুনি বঙাইগাঁও যিখন জিলা পৰিষদ আছে তাৰে আপুনি প্ৰাৰ্থী, অগপৰ প্ৰাৰ্থী, প্ৰতিশ্ৰুতি কি লৈ পেলাই আগবাঢ়িছে ৰাইজৰ ওচৰত? ৰাইজৰ ওচৰত বেলেগ প্ৰতিশ্ৰুতি নাই যে আমি ৰাজহুৱা যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰাৰ যিটো সংকল্প আমি লৈছোঁ সেই সংকল্প মতে ৰাইজৰ মাজত সোমাইছোঁ আৰু ৰাইজৰ লগত আলোচনা কৰি সেই সমস্যাবিলাক সমাধান কৰাৰ আমি ব্যৱস্থা হাতত ল'ম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আপুনি যদি নিৰ্বাচিত হয়, ৰাইজে যদি আপোনাক নিৰ্বাচন কৰে, তেতিয়াহ'লে প্ৰথম কাম বা প্ৰথম দুটা কাম আপুনি কি হাতত ল'ম বুলি ভাবি আছে? মই প্ৰথম কাম, আমাৰ ইয়াতে বিশেষকৈ ৰাস্তা ঘাটৰ সমস্যা আছে আৰু প্ৰচাৰ অভিযানত যাওঁতে কিছুমান স্কুলৰ সমস্যাৰ কথা কৈছে। মই প্ৰথম এই দুটা কামৰ মানে যিটো আহিব স্কিম, সেই স্কিমকেইটা মই এই ধৰণৰ কামত ব্যৱহাৰ কৰিম বুলি আশা ৰাখিছোঁ। বিৰোধীৰ কেনেকুৱা দেখিছে তৎপৰতা ইয়াতে? বিৰোধীৰ তৎপৰতা তাৰমানে যি ধৰণে বিৰোধীৰ তৎপৰতা হ'ব লাগিছিল সেই ধৰণে তৎপৰতা হোৱা নাই। তলে তলে কৰি আছে যদিও তেনেকুৱা ধৰণৰ প্ৰভাৱ আমাৰ পৰিলক্ষিত হোৱা নাই। আমাৰ ৰাইজ ওলাই আহিছে, সন্ধিয়া হ'লে মহিলা পুৰুষ চবেই ওলাই আহি আমাৰ হৈ প্ৰচাৰ কৰি আছে। মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক যিগতে মনোনীত কৰিছে ৰাইজে, আৰু ৰাইজে জিকোৱাৰ কাৰণে সংকল্প লৈছে আৰু সেই সংকল্প মতে তেওঁলোকে আগবাঢ়ি আহিছে। আৰু দিনৰ ভাগত যেতিয়া আমি সময় পাওঁ, আমাৰ জ্যেষ্ঠসকল যিবিলাক আগতে আমাৰ পথ প্ৰদৰ্শক আছিলে তেওঁলোকৰ লগত আমি দেখা সাক্ষাৎ কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ আছোঁ। এয়া আছিলে বঙাইগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী শশীভূষণ মেধি, টুটুলদা বুলি কোৱা হয়। বঙাইগাঁও জিলা পৰিষদৰ যিসমূহ অঞ্চলবাসী আছে তেখেতক টুটুলদা বুলি মাতে। বাইদেউ এগৰাকী আছে। বাইদেউ, ক'ৰ পৰা আহিছে আপুনি? মই বেতবাৰীৰ পৰা আহিছোঁ। ভোটৰ তালিকাৰ নামবিলাক লৈ আছে? হয়। ভোট দিয়াৰ বাবে সাজু? কেনেকুৱা দেখিছে পৰিৱেশবিলাক বঙাইগাঁৱত? বঙাইগাঁৱত ঠিকে চলি আছে। আমি ঘৰে ঘৰে প্ৰচাৰ চলাই আছোঁ। AGP মেম্বাৰ দিগন্ত ৰায় আৰু BJP আৰু AGP প্ৰাৰ্থী টুটুল মেধি, তাৰপিছত কেশমতী সিংহৰ হৈ আমি মানে প্ৰচাৰ চলাই আছোঁ। কংগ্ৰেছৰ কেনেকুৱা ইয়াতে প্ৰভাৱ? কংগ্ৰেছৰ সিমান ভাল দেখা নাই। কংগ্ৰেছৰ প্ৰাৰ্থী আহিছেনে নাই? কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ ঘৰততো যোৱা নাই, কিন্তু ৰাতি ঘূৰিছে, বেলেগৰ ঘৰত গৈছে। হয়, দেখিবলৈ পাইছে এগৰাকী মহিলা। আৰু আমি দেখিছোঁ নিৰ্দলীয় প্ৰাৰ্থী আছে। মূল কথাটো হৈছে আমি দেখুৱাইছোঁ যে ভোট দিব লাগে আৰু 7 তাৰিখে সকলোৱে দলে বলে ওলাই আহিব লাগে। আৰু মূল কথাটো হৈছে যে ভোটদান যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিব লাগে। আৰু এগৰাকী মই নিৰ্দলীয় প্ৰাৰ্থীক দেখিছোঁ, নিৰ্দলীয় প্ৰাৰ্থী আছে এগৰাকী। দাদা, অকণমান আপুনি যদি আগুৱাই আহে। নিৰ্বাচন আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে, কেনেকুৱা দেখি আছে? ৰাইজৰ আশা আকাংক্ষা কেনেকুৱা দেখিছে? হয়, মই 5 নং বেতবাৰী বাখাৰপাৰা যিটো আমাৰ সমষ্টি আছে বঙাইগাঁও পঞ্চায়তৰ অন্তৰ্গত, সেই এৰিয়াৰ মই নিৰ্দলীয় এগৰাকী প্ৰাৰ্থী। মোৰ প্ৰতিচ্ছবি হ'ল ঠেলাগাড়ী। মইতো আশাটো ভালে দেখি আছোঁ। ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, ৰাইজে যেনেধৰণে আগবাঢ়ি আহিছে মোৰ লগত সহযোগিতা আগবঢ়োৱাৰ বাবে, সেইখিনিত মই খুবেই সন্তুষ্ট। আৰু মই এটা আশাবাদী মই মোটামুটি 500ৰ ওপৰত এটা ভোট পাম বুলি এটা মোৰ বিশ্বাস হৈ আছে। হয়। বিৰোধী কিমানজন আছে? বিৰোধী মোৰ 2জন আছে, কিন্তু বিৰোধীতে কোনো ফেক্টৰ কৰিব নোৱাৰে বুলি মই এটা কি কৰিছোঁ। কাৰণ কিয়, আমাৰ ৰাইজখিনি যেনেদৰে ওলাই আহিছে, গোটেই প্লেনিংখিনি ৰাইজে কৰি আছে। তেওঁলোকে য'ত যাব কৈছে মোক বোলে আজি মানে ধৰ ইয়াৰ পৰা তালৈকে বোলে 1 কিলোমিটাৰ বোলে আমি মানুহৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকৰ লগত
মানে প্ৰচাৰ কাৰ্য চলাম তেওঁলোকৰ লগত সেনেকৈ গৈছোঁ ৰাতিপুৱা ওলাই আপোনাৰ ইভিনিঙত ওলাই আপোনাৰ সন্ধিয়া ওলাই তেওঁলোকৰ লগত জাষ্ট মই সহযোগিতা কৰিব লাগে ওলোৱাৰ পিছত তেওঁলোকে খবৰটো দি দিয়ে অমুক ঠাইত ওলাইছোঁ আপুনি আহি যাওক সেনেকৈ যাই কিনে মই প্ৰচাৰ কাৰ্য কৰি আছোঁ গতিকে মই সেই ফালৰ পৰা এটা বিশ্বাস ৰাইজে যিহেতু মোক মনোনীত কৰি নিৰ্বাচনত উত্তীৰ্ণ হোৱাৰ কাৰণে তেওঁলোকে মোক প্ৰস্তাৱ আগবঢ়াই মোক প্ৰাৰ্থী হিচাপে থিয় কৰাইছে তেওঁলোকে যেনেদৰে মোৰ কাৰণে তেওঁলোকে যেনেধৰণে প্ৰচাৰ কাৰ্যত আগবাঢ়ি গৈছে গতিকে মই খুব এটা মনত মানে বিশ্বাস আশাবাদী কিন্তু আশাবাদী হোৱাৰ পাছতো এটা বস্তু মই মনত ৰাখি আছোঁ ৰাইজে যেনেদৰে বিশ্বাস লৈ মোৰ লগত আগবাঢ়ি আহিছে মই ৰাইজৰ বিশ্বাসখিনিতো মই ৰাখিব লাগিব গতিকে মই চেষ্টা কৰিম পৰৱৰ্তী সময়ত মই ৰাইজক কৈছোঁ মই হৈ কাম কৰাৰ কাৰণে কোনো প্ৰতিশ্ৰুতি নহয় আমি হৈ যাতে আমি কাম কৰিব পাৰোঁ যিকোনো ক্ষেত্ৰতে সেইখিনি প্ৰতিশ্ৰুতি মই হাতত ৰাখিছোঁ এয়া নিৰ্দলীয় প্ৰাৰ্থী আমি তেখেতৰ লগত কথা পাতিছিলোঁ আৰু মূল কথাটো হৈছে যে পঞ্চায়ত নিৰ্বাচন 7 তাৰিখে বঙাইগাঁৱত অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ এক প্ৰকাৰ সকলো সাজু হৈ আছে সকলোৱে নিজৰ নিজৰ ভোটৰ তালিকাত নামসমূহ সন্নিৱিষ্ট আছে ভোট দিবলৈ 7 তাৰিখে যাব আৰু তাৰ পূৰ্বৰ পৰিৱেশ বঙাইগাঁৱত আমি দেখুৱাই গৈছিলোঁ ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ